আজি ৭ দিনীয়া বহাগ বিহুৰ আজি নাঙল বিহু। আজি এই নাঙল বিহু আমি ঐতিহ্যমণ্ডিত এই কাঠপাৰৰ আই থানৰ ওচৰতে আমি অনুষ্ঠিত কৰিছোঁ। নাঙল বিহু ৭ বিহুৰ এটা অংশ। ৭ দিনীয়া যি আমাৰ বহাগ বিহু আছে, এই নাঙল বিহুত আমাৰ অসমীয়া চহা জীৱনৰ খেতিয়কসকলে তেওঁলোকৰ কৃষিকাৰ্য উৎপাদনৰ কাৰণে যিখিনি আমাক সঁজুলিৰ প্ৰয়োজন হয়, পৰম্পৰাগতভাৱে নাঙল, যুঁৱলি পৰা আদি কৰি আমাৰ যিখিনি মৈ আদি প্ৰয়োজন হয়, এই গোটেইখিনি আজিৰ দিনটোত কৃষকে নিজৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই বা ভঁৰালৰ গাধৈত বান্ধি থোৱা নাঙল চোতাললৈ উলিয়াই আনে আৰু এই সকলোবিলাককে আমাৰ বন দেৱতাৰ সন্মুখত পূজা অৰ্চনা কৰি বছৰটো যাতে বলদ গৰুকেইটাৰ সৈতে নাঙলকেইটা যাতে ভালকৈ আমাৰ বসুমতী আইক ভালকৈ যাতে ফালিব পাৰে আৰু তাৰ যোগেদি শস্য উৎপাদন যাতে সৰহকৈ হয়, তাৰ কাৰণে এই নাঙল বিহু উদযাপন কৰা হয়। এই নাঙল বিহুৰ লগত আমাৰ ঐতিহ্য পৰম্পৰা জড়িত হৈ আছে। এটা সময়ত আমাৰ এই নাঙল, কোৰ, দা, কুঠাৰ এইবিলাক আছিলে আমাৰ জীৱনৰ একমাত্ৰ সম্বল। কিন্তু এতিয়া আমাৰ সেই সম্বলবিলাক লাহে লাহে আধুনিকতাৰ পৰশ পৰি আমি মেচিনলৈ গুচি গৈছোঁ। কিন্তু আমাৰ যিবিলাক পৰম্পৰা আছে, ঐতিহ্য আছে, এই ঐতিহ্যবিলাক আমি ৰক্ষা কৰিব লাগিব। আজি জানে আপোনালোকে যে বিশ্ব ঐতিহ্য দিৱস। বিশ্ব ঐতিহ্য দিৱসটো আজি এই কাৰণে কৰা হৈছে যে আমাৰ যিবিলাক ঐতিহ্য আছে, পৃথিৱীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক ঐতিহ্য আছে, সি এখন হাবিয়ে হ'ব পাৰে, সি এটা মন্দিৰ হ'ব পাৰে, সি এটা গীৰ্জা হ'ব পাৰে, বা সি এখন ডাঙৰ পেলেচ হ'ব পাৰে। এনেকৈ যিবিলাক ঐতিহ্যক লৈ আমি আজি পৃথিৱীবাসী গৌৰৱান্বিত, সেই ঐতিহ্যক লৈ আজি বিশ্ব ঐতিহ্য দিৱস হৈছে। আৰু এই দিৱসৰ দিনটোতে আজি আমাৰ নাঙল বিহু। গতিকে এই নাঙল বিহুৰ এটা ঐতিহ্য আছে, পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। আমাৰ এইখন সমাজৰ পৰা আমি আহিবলগীয়া সমাজখনলৈ আমাৰ পৰম্পৰা আমি হস্তান্তৰ কৰিব লাগিব। আৰু সেই হস্তান্তৰ কৰাটোৱে হৈছে মানৱ জাতিৰ এটা প্ৰধান বৈশিষ্ট্য। গতিকে আমি আজি এই ঐতিহ্যমণ্ডিত কাঠপাৰ অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে তেখেতলোকে পৰম্পৰা ৰক্ষা কৰি অসমৰ সমূহ জনসাধাৰণলৈ এটা বাৰ্তা দিব বিচাৰিছে এই নাঙল বিহুৰ জৰিয়তে। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি উদ্যোগত আজি শিৱসাগৰ নগৰৰ সমীপৰ কাঠপাৰ গাঁৱত নাঙল বিহু উদযাপন কৰিছোঁ। কাঠপাৰ গাঁৱৰ কৃষক বীৰেন বৰা ডাঙৰীয়া উপস্থিতিত আমি নাঙল বিহু উলহ মালহে উদযাপন কৰিছোঁ। নাঙল বিহু উপলক্ষত আমি কৃষি পথাৰৰ যি সঁজুলি, নাঙল, যুঁৱলি, কোৰ, তেখেতসকলক সেই সঁজুলি আমি সেৱা জনাইছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ কৃষি উৎপাদন বৃদ্ধি হওক। আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি এই স্থলীৰ পৰাই অসমৰ কৃষকসকলক আমি বিহুৱান যাচিছোঁ আৰু তেওঁলোকৰ যাতে শস্য উৎপাদন বৃদ্ধি হওক। এইখিনিকে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ পৰা আমি আপোনালোকক মন্তব্য কৰিছোঁ। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আমি বিগত 2007 চনৰ পৰা আমি পহিলা বহাগ ৭ বিহু উদযাপন কৰি আহিছোঁ। আৰু ৭ বিহু উদযাপনৰ উপলক্ষত আমি এই বছৰ গৰু বিহু উদযাপন কৰিছোঁ। হলগুৰি বাকৰি ৰাইজৰ সহযোগত মানুহ বিহু উদযাপন কৰিছোঁ। আমি কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাইছোঁ। গোঁসাই বিহু উদযাপন কৰিছোঁ হলগুৰি সত্ৰত। আৰু তাৰপিছতে আমি তাঁতৰ বিহু উদযাপন কৰিছোঁ আমি হাঁহচৰাৰ মণিপুৰী গাঁৱত। আৰু আজি নাঙল বিহু উদযাপন কৰিছোঁ। কাইলৈ আমি চেনেহী বিহু উদযাপন কৰিম। আৰু 20 এপ্ৰিলত ৰংঘৰ বাকৰিত ৭ বিহু সামৰণি অনুষ্ঠান তথা চেৰা বিহু উদযাপন কৰিম। এই উপলক্ষত সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, আমি 7 বিহুৰ উপলক্ষে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে দ্বিতীয়বাৰৰ বাবে আমি বিহু সম্ৰাট কণ্ঠশিল্পী খগেন গগৈদেৱক আমি স্বৰ্গদেউ প্ৰমত্ত সিংহ বঁটা প্ৰদান কৰিম। প্ৰথমবাৰ আমি বঁটা প্ৰদান কৰিছিলোঁ আমাৰ ডক্টৰ অনিল শইকীয়াদেৱক। এইবাৰ প্ৰদান কৰিম বিহু সম্ৰাট খগেন গগৈদেৱক। আমি অসমবাসী ৰাইজক 20 এপ্ৰিলত ৰংঘৰ প্ৰাংগণলৈ, ৰংঘৰ বাকৰিলৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।